টকাত দি আছে কন্টেইনার যদি আপোনালোকে বিচাৰি আছিলে তেতিয়াহলে আপোনালোকে টাটাৰ যিকোনো গাড়ী পালে বিচাৰিলে পাই যাব আচ্ছা টাটাৰ মানে জি আচ্ছা BS4 বহুত মানে BS4 বিচাৰে কিছুমান BS6 বিচাৰে আচ্ছা যাৰ BS4 লাগে এটো গাড়ী ল'ব পাৰে হে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এটো 250 দি আছে গাড়ীখন 250 দি আছে 2020 ৰ মডেল আচ্ছা এটো পেট্ৰলৰ গাড়ী আচ্ছা পেট্ৰলৰ গাড়ী আৰু 10-12 খন গাড়ী আহি আছে আচ্ছা 21-22 ৰ গাড়ী আহি আছে কোনবাৰ যদি হালাকে যদি কন্টাক্ট কৰিব পাৰে 290 দি আছে গাড়ীখন এটো মাত্ৰ 35 দি আছে অনলি 35 কি কয় 35000 টকা আচ্ছা 280 দি আছে গাড়ীখন 2,80,000 টাকা বলেৰো 3,80,000 টকা দি আছে 407 তো আপোনালোক হেল্ল' গাইছ নমস্কাৰ স্বাগতম জনাইছোঁ জেটি হোম বক ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ আৰু মই আজি আহিছোঁ বৰাগাঁৱত কমাৰ্চিয়েল গাড়ীত বহুতে কমেণ্ট কৰি আছিলে কমাৰ্চিয়েল গাড়ী লাগে বুলি তো ইয়াতে আপোনালোকে দেখিছে এক্সেল কেয়াৰ ৰাস্তাৰ অপজিটত এক্সেল কেয়াৰ হস্পিটেল আছে তো ডিলাৰৰ দাদা আছে ডিলাৰৰ অনাৰ দাদা স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত নমস্কাৰ হয় মোৰ নাম সুলতান হয় তো এইটো মোৰ ডিলাৰ হক গুৱাহাটী বৰাগাঁও হয় এক্সেল কেয়াৰ হস্পিটেলৰ অপজিট সাইড এক্সেল কেয়াৰ হস্পিটেলৰ অপজিট আচ্ছা ওকে তো ইয়াতে কিমান মান টকাৰ পৰা ষ্টাৰ্টিং আছে ইয়াতে আমাৰ অনলি 70000 ৰ পৰা ষ্টাৰ্টিং আছে 70000 ৰ পৰা পাব 70000 ৰ পৰা ওকে মাত্ৰ 70000 টকাৰ পৰা আপোনালোকে গাড়ী ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব অকল গাড়ী পাৰ্চেছে হয় নে সেল এক্সচেঞ্জ ৰিফাইনেন্স গোটেইখিনি হয় হয় যায় গোটেইখিনি হৈ যাব অল আসাম ৰিফাইনেন্স হৈ যাব দাদা অল আসাম ৰিফাইনেন্স হৈ যাব ওকে তেতে বলক দেৰি নকৰাকৈ আৰম্ভ কৰো ভিডিঅটো ফাইনান্সৰ কিছুমান হেৰি আছে আমাৰ সিস্টেম আছে আচ্ছা 2 লাখৰ ডাউনত যোনটো গাড়ী আছে সেইটো আমাৰ কেছ ল'ব লাগিব 2 লাখ বা 2 লাখৰ ওপৰত হলে আমি ৰিফাইনেন্স কৰাই দিম আৰু কিছুমানে কয় 50000 ৰ ডাউন পেমেন্ট দিলে ৰিফাইনেন্স হয় 50000 ৰ ৰিফাইনেন্স নহয় মিনিমাম 80 দিব লাগিব কমসে কম আৰু গাড়ীৰ দাম লৈ গাড়ীৰ ডাউন পেমেন্টটো হয় আচ্ছা দাম লৈ ফেলে মানে ডাউন পেমেন্ট হৈ যায় কিন্তু মানুহে কয় যে 50000 ৰ ডাউন পেমেন্ট ওলাই যায় নেকি বলে নো ওলাই ওকে মিনিমাম 80000 দিলেহে ওলাই মিনিমাম 80000 মানে 30% মান ধৰক ওকে যিকিনো গাড়ী যদি লয় আপোনালোকে 30% মান ডাউন পেমেন্ট দিলে সুলতান দাৰ ডিলাৰৰ পৰা আপোনালোকে গাড়ী পাৰচেজ কৰিব পাৰিব তেন্তে বলক দেৰি নকৰো প্ৰথম আমি ইয়াৰ পৰা আৰম্ভ কৰো নেকি এইটো গাড়ী আছে আপোনাৰ মডেলটো হল আপোনাৰ 2020 ৰ গাড়ী ওকে মেগা এক্সেল বুলি কয় এইটো ওকে মেগা এক্সেল এটো 2020 ৰ কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন গাড়ী দি আছো 3.5 লাখ 3,50,000 আচ্ছা 3,50,000 পাব নতুনখন কিমান পৰে নতুন হল আপোনাৰ 6.5 লাখ পৰি যাব 6.5 লাখ পৰি যাব মানে আধা দামত দি আছে আধা দামত দি আছে ওকে ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব কিমান মান দিব লাগিব দাম মাত্ৰ 1 লাখ দিলে আমি ৰিফাইনেন্স কৰাই দিম 1 লাখ মান দিলে ওলাই যাব ওকে অসমৰ বিভিন্ন প্ৰান্তত ৰিফাইনেন্স হৈ যাব তো অতি সোনকালে কন্টাক্ট কৰক যদি কমাৰ্চিয়েল গাড়ী এখন লৈ আপোনালোকে নিজকে স্বাৱলম্বী হোৱাৰ লগতে ঘৰখনকো পোহপাল দিম বুলি ভাবি আছে তেন্তে আপোনালোকে আহিব পাৰিব নেক্সট এখন কক এটো হল এপি মডেল ওকে এপি বহুত মানুহে এপি মাল্টানা টেম্পো বিচাৰি থাকে আচ্ছা তো এটো হল এপি 2020 ৰ মডেল ওকে BS6 আচ্ছা এখন গাড়ী যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 175 দি আছে গাড়ীখন 1,75,000 মানে এখন বাইকৰ দামত দি আছে এখন বাইকৰ দামত গাড়ী দি আছে আৰু বডিৰ কাম একো কৰিবলগীয়া নাই গাইছ আপোনালোকে স্ক্ৰিনত দেখি গম পাইছে বডি খুব ধুনীয়া হৈ আছে বডি চডি ক্লিয়াৰ হৈ আছে একো কাম কৰিবলগীয়া নাই আগতে ভাড়া মাৰি যাব পাৰে ওকে সিল ইঞ্জিন আছে দাদা সিল ইঞ্জিন আছে ওকে এটো হল সুপার এস মিন ওকে গাড়ীখন হল সুপার এস মিন ওকে এইখন হল 2018 মডেল ওকে এখন গাড়ী যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 290 দি আছে গাড়ীখন 290 দি আছে 290 দি আছে 2,90,000 টকাত দি আছে কন্টেইনাৰ যদি আপোনালোকে বিচাৰি আছিলে তেতিয়াহলে আপোনালোকে অতি সোনকালে কন্টাক্ট কৰক কিয়নো যদি বহুত দিন পিছত আপোনালোকে কন্টাক্ট কৰে গাড়ীখন সেল হৈ যাব পাৰে তো এখন ৰিফাইনেন্স হ'ব দাদা ৰিফাইনেন্স হৈ যাব কিমান মান দিব লাগিব ডাউন পেমেন্ট এটো 80000 দিলে ওলাই যাব গাড়ীখন আচ্ছা 80000 মান দিলে ওলাই যাব কোনবা যদি কয় কন্টেইনাৰ খুলি দিবলে কাম খুলি দিব পাৰিম আচ্ছা আপোনালোকে খুলিও দিব পাৰিব ওকে নেক্সট কক নেক্সট আছে ইন্ট্ৰা V30 ওকে কিমান চনৰ এইখন বহুত মানুহে ইন্ট্ৰা V30 বিচাৰে আচ্ছা এটো হল 2021 ৰ মডেল ওকে এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 5,50,000 দি আছে গাড়ীখন ওকে কাগজ পাতি কৰাই 5,50,000 টকা দি আছে 1.5 লাখ 2 লাখ মান দিলে ওলাই যাব 1.5 লাখ দিলে ওলাই যাব 1.5 লাখ দিলে ওলাই যাব তো আপোনালোকে অতি সোনকালে কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে 1.5 লাখ মান টকা দি আপোনালোকে লৈ যাব পাৰিব কিমান মান ৰানিং হৈছে এটো ৰানিং বৰ বেছি হলে আপোনাৰ 138 ওকে 130 অনলি 38 বা 40 ৰ ভিতৰত আছে 38 বা 40 ৰ ভিতৰত আছে মানে কমাৰ্চিয়েল গাড়ী অলপটো ৰানিং হ'ব গাইছে আপুনি সকলোৱে অসমবাসী ৰাইজে জানে তো বডিৰ কাম একো কৰিবলগীয়া নাই এইখনতো বডিৰ কাম ধুনীয়াকৈ কৰা আছে সুন্দৰভাৱে কাম আমি কৰাই দিম ৰানিং কাম আছে ওকে সিল ইঞ্জিন পাই যাব অৰিজিনাল পেন্টৰ গাড়ী আছে মহিন্দ্ৰা G2 এটো
জিটো জিটো ওকে জিটোখন কিমান চনৰ দাদা এইটো হ'ল 2021 মডেল ওকে এইটো পেট্ৰলত আচ্ছা বহুত মানুহে পেট্ৰলৰ জিটো বিচাৰে ওকে যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 2,90,000 দি আছো গাড়ীখন 2,90,000 2,90,000 দি আছো 2,90,000 টকাত আপোনালোকৰ পেট্ৰলৰ গাড়ী পাই আছে এইখনৰো বডিৰ কাম কৰিবলৈ নে গোটেইখিনি গাড়ী টিপটপ কণ্ডিশ্যন পাই যাব সিল ইঞ্জিন পাব এটা সিল ইঞ্জিন আছে ওকে এইখনৰ ৰিফাইনেন্স হৈ যাব ডাউন ৰিফাইন পেমেন্ট কিমান আহিব 1 লাখ দিলে আহি যাব এইখন 1 লাখ দিলে আহি যাব আচ্ছা ৰিফাইনেন্স যিখিনি আমি ৰিফাইনেন্সৰ কৰা যায় ডাউন পেমেন্ট 30% যিখিনি দিয়া যায় অসমৰ অল ডিষ্ট্ৰিক্টতে হৈ যায় নে অসমৰ অল ডিষ্ট্ৰিক্টত হৈ যায় কোনোবা যদি মেঘালয় নাগালেণ্ড তেনেকুৱা সাইডত অলপ মানে প্ৰব্লেম হয় আমি তথাপি চাই চিন্তি যদি পাৰা যায় দি দিম ওকে মানে আপোনাক কল কৰিব পাৰিব কল কৰি সুধিব আকৌ এখন এপি এইখনৰ ডিটেইল দিয়ক এপি এটো হয় 2021 মডেল আচ্ছা এটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এটো দি আছো 180 দি আছো গাড়ীখন 1,80,000 1,80,000 দি আছো গাড়ী ওকে কিবা ওয়ারেন্টি পাবো নেকি ওয়ারেন্টি 3 মাহ ওয়ারেন্টি আছে আমাতে ওকে যিকোনো গাড়ী 3 মাহ ওয়ারেন্টি আছে ওকে যদি গাড়ী যদি লোৱাৰ পিছত 3 মাহৰ ভিতৰত যদি ইঞ্জিনৰ কিবা ডাঙৰ কাম ওলাই ওকে আমি ঠিক কৰি দিম ওকে 3 মাহ ওয়ারেন্টি পাবো আপোনালোকে সুলতানদাৰ গ্যাৰেজত যদি আপোনাৰ ডিলাৰত যদি আহে আপোনালোকে তেতিয়া হলে অতি সোনকালে কন্টাক্ট কৰক ওয়ারেন্টিৰ হৈতে আপোনালোকে গাড়ী পাৰচেজ কৰিব পাৰিব ইয়াতে ওমনি ভেনো পাই যাব আপোনালোকে ওমনি ভেন হয় এটো হল 2012 মডেল আচ্ছা এখন গাড়ী যদি কোনবা ল'ব বিচাৰ কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 130 দি আছো গাড়ীখন 1,30,000 দি আছে ওকে এখন সেকেন্ড হ্যান্ড বাইকৰ দামত দি আছে মাত্ৰ 1,30,000 টকাত দি আছে আচ্ছা কিমান চনৰ পৰা দাদা ৰিফাইনেন্স হয় 2015-16 পৰা ৰিফাইনেন্স হৈ যায় 2015-16 পৰা ৰিফাইনেন্স কৰাই দিয়া ওকে ACEX আচ্ছা ACEX ওকে এখন হল 5 গিয়াৰৰ গাড়ী আচ্ছা এখনৰ টান বহুত বেছি আচ্ছা এখন পাহাৰতো চলে যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 160 দি আছো 160 2018 মডেল ওকে পেট্ৰল নে নহয় ডিজেলৰ ওকে নেক্সট আছে AC মেগা ওকে এটো হল 2017 মডেল আচ্ছা কোনবা যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 240 দি আছো গাড়ীখন 2,40,000 নতুন হন কিমান পৰে এটো 5 লাখ 5.5 লাখ পৰি যাব ওকে 5 লাখ 5.5 লাখৰ গাড়ী মানে আধা দামত দি আছে বহুতখিনি পইচা ৰেহাই হৈ যাব খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আপোনালোকে যদি গাড়ী ইয়াৰ পৰা ল'ম বুলি ভাবিছে তেতিয়াহ'লে আহক টেষ্ট ড্ৰাইভ লওক চেক কৰক মেকানিক আনি চাব পাৰিব একদম যিকোনো মানুহ আনি চাব পাৰিব ওকে এইখিনি অলপ ভাঙা আছে ভাঙা নাই মানে বস্তুটো খুলি পৰি গৈছে বাবা ওকে এটো তাৰ মানে লগাই দিম আমি আচ্ছা ডেলিভারি টাইমত মানে লগাই দিম ওকে রানিং কামটো আমি কৰাই দিও আচ্ছা আৰু টেষ্ট ড্ৰাইভ কৰাই দিও ওকে তো এখন আছে 2020 ৰ মডেল আচ্ছা 20 মডেল আৰু মহিন্দ্রা সুপ্রা বুলি কয় ওকে এটো কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,90,000 দি আছো গাড়ীখন 2,90,000 দি আছো ওকে 2,90,000 টকা দি আছে ৰিফাইনেন্স হৈ যাব এইখন ৰিফাইনেন্স হৈ যাব ওকে নেক্সট কক এটো আছে AC জিপ ওকে এখন আছে 2017 মডেল ওকে এখন কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি কোনবা যদি ল'ব বিচাৰে 130 দি আছো গাড়ীখন 1,30,000 টকা এইখনো বাইকৰ দামত মানে দি আছে ওকে বাইকৰ দামত দি আছে অতি সোনকালে কন্টাক্ট কৰক স্ক্ৰিনত নাম্বাৰ আহি আছে বহুত দিন পিছত বিচাৰিলে মই বাৰবাৰ ক'লো আপোনালোকে নাপাব পাৰে গাড়ী চেল হৈ যাব পাৰে নেক্সট আকৌ এখন AC জিপ এক্সেল এটো AC জিপ এক্সেল এটো এটোতকৈ এটো অলপ ডাঙৰ 1 ফুট ডাঙৰ আছে আচ্ছা এখন গাড়ী যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দি আছো 150 দি আছো গাড়ীখন 150 1,50,000 টকা ওকে মাত্ৰ 1.5 লাখ টকা দি আছে এইখনটো ৰিফাইনেন্স নহব কি জানি নাই 2 লাখৰ তলত হলে ৰিফাইনেন্স নহয় আচ্ছা কেছত ল'ব 2018 মডেল গাড়ীখন 2018 ওকে AC মেগা ওকে এটো হল 2016 মডেল ওকে বহুত মানুহে কম দামৰ গাড়ী বিচাৰে আচ্ছা এখন যদি ল'ব বিচাৰে 150 দি আছে গাড়ীখন 1,50,000 1.5 লাখ টকা 1.5 লাখ টকা দি আছে ওকে 1.5 লাখ টকা দি আছে কাস্টমাৰৰ কিবা ডিমান্ড থাকিলে কৰাই দিব যেনে ধৰক সিট কভাৰ চেঞ্জ কৰাই দিব অলপ ৰানিং কাম আমি কৰাই দিও আৰু যদি আপোনাৰ ভিডিওৰ জৰিয়তে যদি আহে আচ্ছা তাৰ পৰাও কিবা এটা ডিসকাউন্ট কৰাই দিম মানে যিখিনি প্ৰাইস কৈছো আমি মানে ফিক্স প্ৰাইস নহয় কিবা এটা চাই দিব মানে ওকে কিব এটো আছে সুপার এস মিন ওকে সুপার এস মিন এটো 9.5 ফুট বডি কিছুমানৰ লম্বা বডি লাগে আচ্ছা যদি কোনোবাই লম্বা বডি বিচাৰে তাহলে এখন ল'ব বিচাৰে এখন ললে আপনার কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো 250 দি আছো গাড়ীখন 2,50,000 টকা 2,50,000 টকা দি আছো গাড়ী ওকে মানে 2,50,000 মানে ৰিফাইনেন্স হৈ যাব মানে 80-90,000 টকা দিলে ওলাই যাব ওকে গাড়ী কন্ডিশন দেখি গম পাইছে টায়াৰৰ কন্ডিশন আপোনালোকে চাব পাৰি টিপ টপ হৈ আছে গাড়ীৰ বডিৰ খুব ধুনীয়া কন্ডিশন A1 কন্ডিশন আছে অতি সোনকালে কন্টাক্ট কৰি যদি এখন কমাৰ্শিয়েল বাহন এখন যদি বিচাৰি আছিল আপোনালোকে এখন আছে 2021 মডেল আচ্ছা ইন্ট্ৰা V30 আচ্ছা বহুত মানুহ ইন্ট্ৰা V30 বিচাৰে এখন চাওক ধুনীয়া হৈ আছে বহুত ডিলাৰত নাপায় এইখন বহুত ডিলাৰত নাপায় ওকে আমাৰ ইয়াতে 3-4 খন আছে আচ্ছা যদি কোনবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন 6 লাখত দি আছো 6 লাখত দি আছো গাড়ী কি কয়
জেনুইন জেনুইন রিয়েল 6 লাখতে পাবো নাই নাই নাই, এইটো হেৰি কি কয় নতুন আছে আপোনাৰ 8.5 লাখ। আর 8.5 লাখ টাকার গাড়ি 6 লাখ টাকা দিয়ে ওকে মাত্র 1.5 লাখ মান টাকা দিলে নিব পারিব 1.5 লাখ টাকা দিলে ওলাই যাব ওকে 1.5 লাখ মান টাকা দিয়ে আপনারা লৈ যাব পারিব গাড়ি দেখি গম পাইছে আপনারা খুব ধুনিয়া কন্ডিশন আছে অতি সোনকালে কন্টাক্ট করক নেক্সট কি দেখাব দাদা নেক্সট দেখাম এইটা নতুন যদি হেৰি মানুহে কন্টাক্ট কৰি নতুন পাব আমাৰ আচ্ছা নতুনও পাই যাব মানে নতুন পাই যাব ওকে কক দাদা এটো হল এস গোল্ড ওকে 2018 মডেল আচ্ছা BS4 বহুত মানে BS4 বিচাৰে কিছুমান BS6 বিচাৰে আচ্ছা যাৰ BS4 লাগে এটো গাড়ী ল'ব পাৰে হে এটো আছে 2018 মডেল কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এটো 250 দি আছে গাড়ীখন 250 দি আছে গাড়ী ওকে রিফাইন্যান্স अवेलेबल 250 দি আছে এইখন সিল ইঞ্জিন পাই যাব দাদা সিল ইঞ্জিন পাই যাব একদম এইখন আছে 2020 ৰ মডেল আচ্ছা এটো পেট্ৰলৰ গাড়ী আচ্ছা পেট্ৰলৰ গাড়ী আৰু 10-12 খন গাড়ী আহি আছে আচ্ছা 21-22 ৰ গাড়ী আহি আছে কোনবাৰ যদি হালাকে যদি কন্টাক্ট কৰিব পাৰে আচ্ছা তো এখন গাড়ী আছে 2020 ৰ মডেল কোনবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এটো দি আছো 290 দি আছো গাড়ীখন 2,90,000 টাকা মাত্র ওকে কমার্শিয়াল গাড়ি বহুতখিনি কম দামত আপোনালোকে পাই যাব ইয়াতে তো অতি সোনকালে কন্টাক্ট কৰক মাত্ৰ 1.5 লাখ মান টকাৰ পৰা স্টার্টিং প্রাইস হৈ যাব নেক্সট টেম্পোখন কো টেম্পো আছে প্যাসেঞ্জাৰ টেম্পো ওকে এখন যদি ল'ব বিচাৰে কাগজ পত্ৰ নাই এখন কাগজ আছে ফেল আচ্ছা কৰাই দিব মানে যদি রিমাইন্ড থাকে নাই এটো কাগজ নহয় তা মানে এটো কাগজ ফেল আছে কাগজ ফেল থাকা কাগজখিনি দি দিম আমি আরসি জি আছে সব কাগজ ফেল পাই যাব এটো মাত্ৰ 35 দি আছো অনলি 35 কি কয় 35000 টাকা 35000 টাকা দি আছো ধামাকা অফার গাইস 35000 টাকা টেম্পো যদি ল'ব বিচাৰিছে টেম্পো চাও স্ক্রিনত চাও দেখি গম পাইছে মাত্ৰ 35000 টাকাত আপোনালোকক দি আছে টেম্পো নেক্সট কো নেক্সট হল এসি ইএক্স ওকে এটো হল 18 মডেল আচ্ছা কোনবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি ওকে নাম ট্রান্সফার কৰি ওকে এটো 260 সো 2,60,000 2,60,000 এটো ওকে 2,60,000 টাকাত আপোনালোকক দি আছে অতি সোনকালে কন্টাক্ট কৰক রিফাইন্যান্স তো নহব কি জানি রিফাইন্যান্স হৈ যাব বাপৰে রিফাইন্যান্স হৈ যাব 2,60,000 টাকা দি আছে কমার্শিয়াল গাড়ী যদি কম দামত বিচাৰি আছিলে আজিৰ ভিডিও ধামাকা ভিডিও বহুতে কমেন্ট কৰি আছিল কমার্শিয়াল গাড়ী লাগে লাগে বুলি তো আপোনালোকে ইয়াতে আহক যিমান ৰেঞ্জত বিচাৰে হিমান ৰেঞ্জত পাই যাব নেক্সট বলেৰোখন কো বলেৰো তো পোৱাই না যায় বলেৰো বহুত টান হৈ আছে আচ্ছা আজিকালি বলেৰো বাহিৰত যায় আছে কাৰণে বলেৰো ডিমান্ডটো বাঢ়ি হৈছে আচ্ছা তো কন্ডিশনটো হল যে নহক এখন গাড়ী আছে 2012 মডেল এখন যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 280 দি আছে গাড়ীখন 2,80,000 টাকা বলেৰো দি আছে কিমান চনৰ ক'লে এটো 2012 মডেল 2012 মডেল মাত্ৰ ইমান কম দামত দি আছে তো অতি সোনকালে কন্টাক্ট কৰক নেক্সট যদি ডাঙৰ গাড়ী বিচাৰে ডাঙৰ গাড়ী আপোনালোকে পাই যাব 407 ওকে এটো মহিন্দ্রা 3200 বুলি কয় এটো আচ্ছা তো আৰু গাড়ী আমাৰ 407 আৰু আহি আছে ওকে তো এখন যদি ল'ব বিচাৰে কোনবাই কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এটো 380 দি আছে গাড়ীখন 380 এটো 12 বুলি কব পাৰি 11 লাস্ট মডেল আচ্ছা 3,80,000 টাকা দি আছে 407 তো আপোনালোক যদি 407 বিচাৰি আছিল কম ৰেঞ্জত তেতিয়া হলে আহিব পাৰে গাড়ী সিল ইঞ্জিন পাই যাব দাদা সিল ইঞ্জিন পাই যাব ওকে এখন গাড়ী নতুন ল'বলৈ গলে 15-16 লাখ টাকা আছে 15-16 লাখ টাকা আধাত কই মানে কি কম দাম দি আছে ওকে নেক্সট বাস দেখিছো নতুন নেকি এটো নতুন আচ্ছা নতুন বাস বিচাৰিলে নতুন বাস পাই যাব ওকে ট্রাক যদি বিচাৰে পাই যাব নতুন টাটাৰ যিকোনো গাড়ী পালে বিচাৰিলে পাই যাব আচ্ছা টাটাৰ মানে যি কিনো হক নতুন গাড়ী যদি বিচাৰে আপোনালোকৰ ডিলাৰত কন্টাক্ট কৰিব পাৰিব ওকে নেক্সট আকৌ এখন আছে কাগজ পাতি ফেল কাগজ পাতি সব আছে ফেল আছে আচ্ছা এখনৰ মানে কাগজ নহয় বহুত মানুহে গ্রাম অঞ্চলত কাগজ নোহাকে গাড়ী চলাব বিচাৰে এখন লৈ কেনে গাঁৱত চলাব পাৰে মাত্ৰ 70,000 টাকা দি আছো গাড়ীখন কি কয় মাত্ৰ 70,000 আচ্ছা 70,000 ভিডিও চাই আহিলে 70,000 তে পাবনে 70,000 পাব লাগিলে কিবা এটা কৰাই দিম আৰু কমাই দিব 1,000 হলে কমাই দিম মই আচ্ছা 1,000 হলে কমাই দিব আৰু কমত পাব মাত্ৰ 70,000 টাকাত গাড়ী চাই লওক বডিৰ কামো একো কৰিবলগীয়া নাই কিবা কাম থাকে দাদা কৰাই দিব টিপটপ কৰি 70,000 টাকাত আপোনালোকৰ গাড়ীখন দি আছে ইন্ট্রা ভিটান ওকে এখন হল 2021 মডেল ওকে এখন যদি কোনবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন দি আছো 4,50,000 হয় ওকে 4,50,000 দি আছে আগতে এখন দেখুৱালো আপোনালোকক বেলেগ কালাৰত যদি বিচাৰে বেলেগ কালাৰটো পাই যাব যেনেকুৱা কালাৰত বিচাৰে 3খন 4খন মান থাকা বুলি ক'লে না দাদা পাই যাব ওকে নেক্সট কক এসি গোল্ড এটো 2021 মডেল আচ্ছা কোনবা যদি ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা এখন 350 দি আছো গাড়ীখন 3,50,000 দি আছো রিফাইন্যান্স হৈ যাব ওকে নেক্সট ইয়োদ্ধাখন কক দাদা এটো হল 2021 মডেল ওকে পাসিং 1700 কেজি আচ্ছা এখন যদি কোনবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি আচ্ছা 6 লাখত দি আছো গাড়ীখন
6 লাখত দি আছে 6 লাখত নতুনখন কিমান পৰে নতুন এটো আপনার 11-12 লাখ পৰি যাব 11-12 লাখ পৰি যাব মানে আধা দামত দি আছে দাদা 6 লাখ টকা দি আছে ৰিফাইনেন্স হৈ যাব 1.5 লাখ মান দিলে ওলাই যাব আৰামছে ওলাই ওকে 1.5 লাখ মান টকা দি আপোনালোকে য়োদ্ধা এখন আহি আছে 2 টনৰ আচ্ছা 2 টনৰ য়োদ্ধা আহি আছে এটো 2022 ৰ মডেল আচ্ছা 22 ৰ মডেল হেটো যদি কোনবাই লব বিচাৰে কাগজ পাতিৰ নাম ট্ৰান্সফাৰ কৰি আচ্ছা এইখন 9 লাখত দি আছো 9 লাখত হেটো মিনিমাম 2 লাখ টকা ডাউন পেমেন্ট দিলেহে গাড়ীখন ওলাব কোনবা যদি লাগে ফটো দিব পাৰিব ফটো দি দিব পাৰিম নেক্সট এসি গোল্ড কক এখন গাড়ী আছে 2018 মডেল আচ্ছা কোনবা যদি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে 250 দি আছো গাড়ীখন 250 দি আছে সিল ইঞ্জিন পাই যাব ওকে 2,50,000 টকাত আপোনালোক কাগজ পাতি কৰাই পাই আছে সিল ইঞ্জিনৰ গাড়ী অতি সোনকালে কন্টাক্ট কৰক নেক্সট আকৌ এখন এসি গোল্ড 2021 ৰ মডেল ওকে এখন গাড়ী যদি কোনবাই লব বিচাৰে কাগজ পাতি কৰি ওকে 3,10,000 দি আছো গাড়ীখন 3,10,000 দি আছো ওকে কমাৰ্শিয়েল গাড়ী ধামাকা হৈ আছে গাইছ অতি সোনকালে কন্টাক্ট কৰক যদি কমাৰ্শিয়েল গাড়ী বহুত দিনৰ পৰা বিচাৰি আছিল তো আপোনালোকে পাই যাব নেক্সট এপি খন কক নেক্সট এপি এটো হল 2020 ৰ মডেল ওকে কোনবা যদি লব বিচাৰে কাগজ পাতি কৰি ওকে নাম ট্ৰান্সফাৰ কৰি এখন গাড়ী দি আছো 1.5 লাখত দি আছো 1.5 লাখত কাগজ পাতি কৰাই 1.5 লাখত দি আছো গাড়ী ওকে 1.5 লাখ টকাত কাগজ পাতি কৰাই দি আছে অতি সোনকালে কন্টাক্ট কৰক আকৌ এখন আছে 21 ৰ মডেল কোনবা যদি লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ওকে এখন দি আছো 170 দি আছো গাড়ীখন 1,70,000 দি আছো ওকে যদি এপি বিচাৰে বহুত কিখন দেখুৱালো আপোনালোকক যিকিনো এখন পছন্দ হ'ব লাগে তো অতি সোনকালে কন্টাক্ট কৰক গাইস লাষ্ট এখন জিতু আছে আমাৰ আচ্ছা এটো হল 2016 ৰ মডেল ওকে এটো কাগজ ফেল আছে আচ্ছা যদি কাগজ ফেল আছে যদি এনেকে লয় 1 লাখত দি আছো গাড়ীখন আৰু যদি কাগজ বনাই দিব লাগে 1.5 লাখত দি আছো গাড়ীখন 1.5 লাখ মানে পৰি যাব 1.5 লাখ পৰি যাব ওকে আপোনালোকৰ ইচ্ছা যদি কাগজ নালাগে কাগজ পাতি কৰাই দিব নালাগে তেতিয়া হলে আপোনালোকক 1 লাখতে দি আছে এইখন জিতোখন আৰু যদি কাগজ পাতি কৰাই দিব লাগে আপোনালোকক 1.5 লাখ টকাত পাই যাব এইখন তো গাইস দাদাৰ হৈতে মিলি ফেলে গোটেইখিনি গাড়ী ইনফৰমেশন দিবলৈ চেষ্টা কৰিলো কিবা ফোন কৰা টাইমিং আছে নেকি দাদা নাই আমাৰ কোন ধৰাবন্ধা নিয়ম নাই যিকোনো সময়ত ফোন কৰিব পাৰে আমি ৰেসপন্স দিবলৈ বাধ্য ওকে ৰেসপন্স দিব মানে ওকে তো আৰু সপ্তাহত 7 দিন খোলা থাকে নে 7 দিনে খোলা থাকে কেতিয়াবা ধৰক আমি যদি গাঁৱত যাও বা ঘৰত যাও কিবা প্ৰবলেম থাকিলে বন্ধ থাকে সানডে আচ্ছা মানে আহাৰ আগত কল কৰি আহিব পাৰিব আহিলে হৈ যাব ওকে যদি আপোনালোকে আহিম বুলি ভাবিছে কমাৰ্শিয়েল গাড়ী এখন পাৰচেজ কৰাৰ কথা ভাবি আছে তেতিয়া হলে আপোনালোকে ইয়াতে আহিব পাৰে ইয়াৰ পৰা গাড়ী যদি পাৰচেজ কৰে আপোনালোকে আহক চাওক গাড়ীখন চাই মেলি টেষ্ট ড্ৰাইভ কৰি ভেৰিফাই কৰি আপোনালোকে গাড়ীখন লৈ যাব পাৰিব তো ধন্যবাদ গাইস যদি চেনেলটো নতুনকৈ ভিডিঅ' চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে ফলো কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা ডিলাৰত জয় আয়ক